सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আস্তুচৰবলৈ সকলোকে স্বাগতম জনাইছো। লগতে মই আজি বিশেষ এটা ভিডিঅ' লৈ আহিছো। আজি মেঘ ৰাশিৰ আগষ্ট মাহটো কেনে যাব তাৰ বিষয়ে কিছু আলোচনা কৰিম। যেটো বৰ্তমান শনি, ৰবি, চন্দ্ৰ এই গ্ৰহবিলাক কিছু শুভ ভাৱত আছে। বৰ্তমান যদি চোৱা যায় চন্দ্ৰ যেহেতু শনি গ্ৰহণ লগাইছে, তেনেকুৱা কিছু যুগ চলি আছে। সেইকাৰণে আমি যেহেতু ৰাশিফলটো চালে কিছু যদি অশুভ থাকে আমি প্ৰতিকাৰ কৰিম, আৰু যদি অশুভ নাই তেতিয়া কোনো কথা নাই। প্ৰথমে আছো মই আপোনাৰ ৰাশিত কি গ্ৰহ বহি আছে। প্ৰথমতে আমি যদি চাওঁ মেঘ ৰাশিৰ দ্বিতীয়ত আছে মংগল আৰু বৃহস্পতি, তৃতীয়ত আছে চন্দ্ৰ আগষ্টৰ 1 তাৰিখে, তাৰপিছত চতুৰ্থত আছে ৰবি, পঞ্চমত আছে বুধ আৰু শুক্ৰ, ষষ্ঠত আছে কেতু, দশমত আছে শনি, একাদশত আছে শনি, দ্বাদশত আছে ৰাহু। যেটো মেঘ ৰাশিৰ এইকেইটা ৰাশিত এইকেইটা গ্ৰহৰে আপোনাৰ 1 তাৰিখে আৰম্ভ হৈছে। গতিকে 1 তাৰিখে যেতিয়া আৰম্ভ হয় আমি গোটেই মাহটোৰ শুভ অশুভখিনি কিছু সৰু সুৰাকে গম পাম। তথাপি আমি যিখিনি কিছু অশুভ থাকে আমি প্ৰতিকাৰ কৰিম, যিখিনি শুভ থাকে তাৰ আমি কোনো কথা নাই। প্ৰথমে আছো মই যিহেতু প্ৰত্যেকবাৰে পাৰ্টকে কৰিছোঁ, স্বাস্থ্য, ধন, ভাতৃষ্টা এনেকুৱা কৰিছোঁ, তেতিয়াহ'লে আপোনালোকৰ কিছু সুবিধা হয়। আৰু গ্ৰহকেইটাৰ বিষয়ে কিছু ক'লেও আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে বুজি পোৱা, সেইকাৰণে মই পাৰ্টকে কৰিছোঁ। প্ৰথমে চাওঁ মই আপোনাৰ স্বাস্থ্যাধিপতি বা আপোনাৰ ৰাশিৰ অধিপতি হৈছে মংগল। মংগল যিহেতু ধনস্থানত আছে, মংগল যেতিয়া ধনস্থানত থাকে তেতিয়া কিছু স্বাস্থ্যৰ কাৰণে ধন টকা পইচা কিছু খৰচ হোৱা যোগ দেখা যায়। আৰু স্বাস্থ্য সৰু সুৰা তেজৰ সমস্যা আৰু জ্বৰ, কাহ, মূৰৰ বিষ এইবিলাক অলপ থাকে। আৰু যদি চোৱা যায় মংগলৰ কাৰণে আপোনাৰ যিসকলৰ প্ৰেছাৰ আছে, চুগাৰ আছে, তেওঁলোকৰ কিছু সাৱধান থকাটো বৰ দৰকাৰ, কিছু অসুবিধাত পৰিব পাৰে। এতিয়া চোৱা ধনস্থানৰ অধিপতি হৈছে শুক্ৰ যদি চোৱা যায় ষষ্ঠত আছে, গতিকে ষষ্ঠত কিছু সুফলে লাভ কৰে। আৰু পঞ্চমত থাকিব, ষষ্ঠত যাবহে, গতিকে পঞ্চমত কিছু শুভ। কিন্তু শুক্ৰ আছে ৰবিৰ ঘৰত, ধনস্থানত বৃহস্পতি আৰু মংগল থকাৰ কাৰণে মংগলে কিন্তু ধন নাশ কৰে, টকা পইচা যায়, যিহেতু স্বাস্থ্যৰ কাৰণে যাব পাৰে, কিন্তু বৃহস্পতিয়ে টকা আহৰণ কৰে, ইনকাম। গতিকে আপোনাৰ কিছু ক্ষেত্ৰত যদি চোৱা যায় ইনকাম কিন্তু বৃদ্ধি পাব, টকা পইচা আহিব বৃহস্পতিৰ কাৰণে, ধনস্থানটো অতি শুভ। কিন্তু মংগলে কিছু খৰচ বৃদ্ধি কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত, পঢ়া শুনা দুখ পোৱা এনেকুৱা হ'ব পাৰে। তাৰ ক্ষেত্ৰত আপুনি মংগলৰ কিন্তু অকণমান মংগলটো বহুত শুভ নহয়। গতিকে বৃহস্পতি টকা পইচা দিব। শুক্ৰ যিহেতু ত্ৰিকোণত আছে, ত্ৰিকোণত থাকিলে শুক্ৰ শুভ বুলি ক'ব পাৰি। যদিও শত্ৰু গৃহত আছে তথাপি কিন্তু শুক্ৰ যিহেতু গুৰু, শুক্ৰাচাৰ্য, গতিকে আপোনাৰ কিন্তু শুভ ফলে প্ৰদান কৰিব। এতিয়া হৈছে ভাতৃস্থান, যিহেতু ভাতৃস্থানত চন্দ্ৰ আছে, অধিপতি হৈছে বুধ যদি চোৱা যায় পঞ্চমত আছে, গতিকে ভাতৃস্থানৰ অধিপতি হিচাপে বুধ অতি শুভ। এতিয়া চাওঁ আমি বন্ধুস্থান বা প্ৰাথমিক শিক্ষা। বন্ধুস্থানত বহি আছে ৰবি, গতিকে ৰবি বন্ধুস্থানত থাকিলে বহুত শুভ নহয়, লগ বন্ধুৰ পৰা কিছু অশান্তি পোৱা যোগ দেখা যায়। কিন্তু পঢ়া ঘৰ হিচাপে আপোনাৰ প্ৰাইমাৰী শিক্ষা হিচাপে ৰবিয়ে শুভ ফল প্ৰদান কৰিব। আগষ্ট মাহৰ 17 তাৰিখৰ পৰা কিন্তু ৰবি যেতিয়া আপোনাৰ সিংহ ৰাশিত প্ৰৱেশ কৰিব 16-17ৰ ভিতৰত, তেতিয়া কিন্তু শুভ ফল প্ৰদান কৰিব, তেতিয়া অতি শুভ ফল লাভ কৰিব আপোনালোকে। এতিয়া কিন্তু বহুত শুভ নহয়। এতিয়া হৈছে উচ্চ শিক্ষাৰ অধিপতি হিচাপে ৰবি প্ৰাইমাৰী শিক্ষাত আছে, কেন্দ্ৰত আছে, গতিকে উচ্চ শিক্ষা যিসকল শিক্ষাৰ্থী আছে উচ্চ শিক্ষা তেওঁলোকৰ কাৰণে অতি শুভ দিন মেঘ ৰাশি জাতক জাতিকাসকলৰ। আৰু তাত বহি আছে শুক্ৰ আৰু বুধ, যিসকলে ছায়েন্স পঢ়ি আছে বা ইঞ্জিনিয়াৰিং কৰি আছে বা ইঞ্জিনিয়াৰিং পঢ়িম বুলি ভাবিছে বা ইণ্টাৰভিউ দিব বা চিট পোৱা নাই, চিট পাম বুলি বা আশা কৰি আছে, তেওঁলোকে কিন্তু চিট পোৱা যোগ আছে, আপোনালোকে চিট পাব, পঢ়িব পাৰিব, ইঞ্জিনিয়াৰিং বা ডক্টৰ এইবিলাকত কিন্তু চিট পোৱা যোগ আছে। গতিকে আপোনালোকে কিন্তু অতি শুভ ফলে লাভ কৰিব উচ্চ শিক্ষাৰ কাৰণে। আৰু লগত বহি আছে বুধ হ'লে আপোনালোকে যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকে কিন্তু যিসকলৰ ৰিজাল্ট দিছে তেওঁলোকৰ ভালে হৈছে মেঘ ৰাশিৰ, যিসকলৰ ৰিজাল্ট দিব তেওঁলোকৰ কিন্তু অতি শুভ ফল লাভ কৰিব উচ্চ শিক্ষাত। লগতে পুত্ৰস্থানো হয়, সেইটো পুত্ৰস্থানতো অতি শুভ। আৰু আগষ্ট মাহৰ 17 তাৰিখৰ পৰা অতি শুভ ফল লাভ কৰিব শেষলৈকে। এতিয়া আছো স্বাস্থ্য, এইটো আমি ৰাশিৰ অধিপতিও স্বাস্থ্য বুলি ধৰা যাওঁ, আৰু স্বাস্থ্যৰ অধিপতি হিচাপে বুধ
গতিকে বুধ আছে আপোনাৰ পঞ্চমত, গতিকে স্বাস্থ্য বৈছে কেতু বহি থাকিলেগে কি হয় মানে কেতু মানে আপোনাৰ পেটৰ অলপ গণ্ডগোল কৰি থাকিব পাৰে, মাজে মাজে পেটৰ বিষ, পেটৰ অসুখ, হজম শক্তি নোহোৱা, গেষ্ট্ৰিক এইবিলাক মানে সৰু সৰু বেমাৰ আজাৰ কৰিব পাৰে কেতুৰ কাৰণে হ'ব পাৰে। এতিয়া হৈছে সপ্তম বিবাহস্থানৰ অধিপতি হৈছে শুক্ৰ যিহেতু কেন্দ্ৰত আছে, ত্ৰিকোণত আছে, গতিকে শুক্ৰ কিন্তু শুভ ফলে প্ৰদান কৰিব। শুক্ৰ যিহেতু বিবাহ স্থানৰ অধিপতি, ভাল ঠাইত আছে, বিবাহৰ কাৰণে আগবাঢ়িলে আপোনাৰ সোনকালে বিবাহ যোগ আহিব। মেষ ৰাশি জাতক জাতিকাসকলৰ যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰি আছে তেওঁলোকৰ এতিয়া যদি চাই তেতিয়া গোটেই বছৰটোৰ ভিতৰত বিবাহ হোৱা যোগ দেখা যায়। মাঘৰ পৰা এইফালে আঘান মাঘ এনেকুৱা সময়ত ফাগুনত বিবাহৰ যোগ দেখা যায়, এতিয়াৰ পৰা এখন আগবাঢ়িব পাৰে। এতিয়া হৈছে অষ্টম স্থানৰ অধিপতি হৈছে মংগল, যিহেতু ধনস্থানত আছে। অষ্টম স্থানটো হৈছে আপোনাৰ মৃত্যুস্থান, গতিকে মৃত্যুস্থানৰ অধিপতি হিচাপে ধনস্থানত আছে, গতিকে কোনো অসুবিধা নাই, যিহেতু মানৱ গ্ৰহ স্থানৰ অধিপতি হিচাপে মাৰক স্থানত আছে। এতিয়া হৈছে ভাগ্যস্থানৰ অধিপতি হৈছে বৃহস্পতি আছে আপোনাৰ ধনস্থানত, গতিকে ভাগ্যৰ ক্ষেত্ৰত অতি শুভ, টকা পইচা অহা যোগ যেনেকৈ আছে ভাগ্যটো কিন্তু শুভ বুলি ক'ব পাৰি, আপোনাৰ অতি শুভ। এতিয়া আছোঁ কৰ্মস্থানৰ অধিপতি হৈছে শনি যিহেতু আপোনাৰ কৰ্মস্থানৰ অধিপতি হিচাপে আপোনাৰ একাদশত আছে, ইনকামৰ ঘৰত। তৃতীয় ষষ্ঠ একাদশত যদি শনি, ৰবি, ৰাহু, কেতু থাকে অতি শুভ ফল প্ৰদান কৰে। মই ভাঙি ধুনীয়াকৈ বুজাই দিছোঁ, তেতিয়া আপোনালোকে বুজি পাব। গতিকে শুভ ফল প্ৰদান কৰে, গতিকে আপোনাৰ কিন্তু কৰ্মযোগ চলি আছে। যদি কৰ্মত আগবাঢ়ে আগষ্ট মাহতো কিন্তু সৰু সুৰা কৰ্ম পোৱা যোগ আছে, আৰু আগষ্ট মাহত যদি আপোনালোকে এপ্লাই কৰে তেতিয়া কিন্তু আপোনালোকে এই বছৰৰ ভিতৰতে কৰ্ম প্ৰাপ্তি কৰিব, 100% আপুনি কৰ্ম পাবই। যেনেকুৱা নহওক যিহেতু শনি কৰ্মফলদাতা, গতিকে কৰ্মফলদাতা হিচাপে যিহেতু ভাল ঠাইত বহি আছে, গতিকে আপোনাৰ কৰ্ম পোৱাটো নিশ্চিত। এতিয়া আছোঁ ব্যয় বা আয়, ইনকামৰ ক্ষেত্ৰত যদি চোৱা যায় কৰ্ম যেনেকুৱা ইনকামৰ ঘৰত শনি বহি আছে, শনিয়ে ইনকাম দিবই, কোনো কাৰণত আপোনাৰ টকা পইচা খালী নহয়, 1 টকা হ'লেও লগত থাকিব শনিৰ কাৰণে এইটো মাহত। আৰু যদি চোৱা যায় খৰচৰ ঘৰত বহি আছে ৰাহু, যিটো ৰাহু নিচস্ত হৈ আছে, ৰাহু যেতিয়া ঘৰ এটাত নিচস্ত হৈ থাকে তেতিয়া কিছু অশুভ ফল প্ৰদান কৰে। আমাৰ টকা পইচা য'ত যায় আপুনি গম নাপাব, গ'লেও আৰু ঘূৰি অহাৰ কোনো চান্স নাথাকে। গতিকে ইনকাম দিব শনিয়ে, খৰচ কৰাব ৰাহুই। অধিপতি হিচাপে বৃহস্পতি কিন্তু ভাল ঠাইত বহি আছে, গতিকে বৃহস্পতি কিছু শুভ ফলে প্ৰদান কৰিব। এতিয়া যে আমি চাওঁ প্ৰতিকাৰ হিচাপে আপুনি ৰবিৰ প্ৰতিকাৰ কৰিব পাৰে। ৰবি যিহেতু ভাল ঠাইত বৰ্তমান নাই, 17 তাৰিখৰ আগতে আপুনি বেলৰ শিপা এটা ধাৰণ কৰিব। বেলৰ শিপা ধাৰণ কৰিলে আপুনি ধুনীয়াকৈ 17 তাৰিখৰ ভিতৰত থাকিলে হ'ল, তাৰপিছত আপুনি খুলি পেলাব পাৰে। এনে আপুনি বেলৰ শিপা এটা আনি হাতত বান্ধি ল'ব পাৰে বা গলত নেদেখাকৈ বান্ধি ল'ব পাৰে যদি দেখাত অসুবিধা হয়, আৰু 17 তাৰিখে খুলি দিব পাৰে, কোনো কথা নাই, আগষ্ট 17 তাৰিখে। গতিকে আৰু প্ৰতিকাৰ হিচাপে আপোনাৰ বিশেষ প্ৰতিকাৰ নাই, কেতুৰ মন্ত্ৰ জপ কৰিব পাৰে, ওম ৰিং ঐং শ্ৰী কেতুৱে। আকৌ কৈছোঁ, ওম ৰিং ঐং শ্ৰী কেতুৱে। এই মন্ত্ৰটো শনিবাৰ আৰু মঙলবাৰে আপুনি ৰাতি মাতিব পাৰে 108 বাৰ কৰি। তেতিয়াও কিন্তু আপোনাৰ যদি পেটৰ গণ্ডগোল বা পেটৰ অসুখ বা কিবা সৰু সুৰা বেমাৰ হৈ আছে তেতিয়া কিন্তু সুস্থ হ'ব কেতুৰ আপুনি জপ কৰিলে। বাকী বিশেষ প্ৰতিকাৰ কৰিব লগা নাই মেষ ৰাশিৰ, গতিকে মাহটো শুভ বুলি ক'ব পাৰি। আৰু যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, দৈনিক ৰাশিফল আৰু দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। গতিকে আৰু যিসকলে মোৰ চেনেলটোত চাই থাকে আপোনালোকে কিবা প্ৰশ্ন থাকিলে কৰিব পাৰিব, যিকোনো প্ৰশ্ন। ধন্যবাদ।